ইয়ে ছোৱালীজনী মোৰ ঘূৰাই পৰি গ'ল চাগে। হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আপোনালোক সকলোকে মোৰ নতুন এটা ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি যাম অম্বুবাচী মেলা। মই অম্বুবাচী মেলালৈ যাম। আজি অম্বুবাচী মেলাৰ শেষটো দিন। আজি ৰাতি 2টা বজাত কামাখ্যা দেৱীৰ মূল দ্বাৰ খুলি দিয়া হ'ব। আৰু বাইক লৈ নাযাওঁ, বাছত নহ'লে উবেৰত যাম। বাইক লৈ ৰিক্সটো ল'বলৈ টান পাইছোঁ। এনেও বাইক একেবাৰে ওপৰলৈ নিবতো নোৱাৰি, এনেও ক'ৰবাত থৈ যাবলৈ বাইক চাইক সেৱাৰো ভয় এটা থাকে। চ' বাইক নিয়াটো একেবাৰে কেঞ্চেলেই কৰি দিছোঁ। ৰ'দটো কমালে ৰখি আছিলোঁ, মানে ৰ'দটো এতিয়া কমি আছে, মজা বিন্দাছ ঠাণ্ডা ঠাণ্ডাকৈ গৈ থাকিম এতিয়া। বাকী চাওঁ, বাছতে যাম চাগে আমি। AC বাছ নাপালে চেচ আৰু গৰমত। আৰু মই অম্বুবাচী মেলালৈ ফাৰ্ষ্ট টাইম গৈছোঁ। অম্বুবাচী মেলা বুলিয়ে নহয়, কামাখ্যা মন্দিৰলৈ ফাৰ্ষ্ট টাইম গৈছোঁ। আজিলৈকে যোৱা নাই, ফাৰ্ষ্ট টাইম গৈছোঁ। আৰু বহুত এটা পজিটিভ আৰু এনাৰ্জেটিক এটা বহুত কিবা টাইপ এটা ফিল হৈ আছে, মানে বহুত ভাল লাগি আছে, এক্সাইটেডো হৈ আছোঁ। তো চাই লওঁ গৈ কেনেকুৱা লাগে। চ' অলপ ৰৈ মেলি ফাইনেলি আমি বাছ পাই গ'লোঁ। ভাল জেগাতে বহিব পাইছোঁ বাৰু, দৰ্জাও খোলা আছে, লগতে অলপ বতাহো আহি আছে, মজাকৈ যাব পাৰিম। এতিয়া মানে ৰ'দটো কমি আছে। ইয়ে দেখো পুষ্পা ৰাজ। ঝুকেগা নাই। ষ্টাৰবাকছ কফি এদিন খাই চাব লাগিব। ইমান দাম দিনো কফি খাই কেনেকুৱা লাগে চাব লাগিব, আৰু আপোনালোককো ভ্লগত দেখুৱাম বাৰু। আচলতে মই ভাবোঁ লাইফত প্ৰত্যেকটো এক্সপিৰিয়েঞ্চে লৈ চাব লাগে এবাৰ হ'লেও। ভৰলুৰ পৰা কামাখ্যালৈকে এতিয়া খোজকাঢ়ি যাব লাগিব, বাছ নাযায়। আৰু কামাখ্যাত পাই মেলি একেবাৰে মন্দিৰলৈকেতো আছে, একো নাই। কামাখ্যা মাৰ ওচৰৰ পৰা যিহেতু আহিম বুলি আহিছোঁ, কামাখ্যা মাৰ কাৰণে কৰি দিম, একো নাই। মেইন মানে কামাখ্যালৈকে যদি বাছ যাব দিয়া হ'লে ভাল হৈছিলে, তালৈকে এটলিষ্ট বাছত যাব পাৰিলেন। আৰু কামাখ্যাৰ পৰাতো ওপৰলৈতো উঠিব আছেই। সেই ইটো ছাইডত ইফালে পানী দি আছে, আমাৰ লগৰ দুজন গৈছিলে, এয়া আনি দিলে পানী, টিপটপকৈ এতিয়া খাই গৈ থাকোঁ। লাহে লাহে এতিয়া গধূলিটো হৈ আহিছে, লগতে আজি ছানডে হয়তো, আৰু মেলাৰ আজি লাষ্ট ডে, তো ভিৰটো কিন্তু তামাম হ'ব, সেইটো চিয়'ৰ। প্ৰথমখন গেট আমি এতিয়া পামহি, এইখন সোমাইছোঁহি। বাপৰে, আৰম্ভণিয়ে এনেকুৱা ভিৰ চাওক আপোনালোকে। মই মানে ভিডিঅ'ত ভালকৈ দেখাব পৰা নাই, ড্ৰোন শ্বট বা কোনোবাই ড্ৰোনে যদি শ্বট লৈছে ন, সেইবিলাকত একদম বেছি ভালকৈ দেখা পাব। হ'লেও মই দেখাবলৈ চেষ্টা কৰিম বাৰু। আমি এতিয়া প্ৰথম গেটখনেদি এণ্টাৰ কৰি দিছোঁ। চ' প্ৰথম গেটখন সোমাই মেলি আমি এইডোখৰত অলপ ৰখিছোঁ, অলপ চাহ খাই লওঁ বুলি ভাবিছোঁ। তাৰপিছত গৈ থাকিব লাগিব। মই লাল চাহ খাইছোঁ আৰু পিঠা দিছে ইয়াত অলপ। আৰু অলপ দূৰ খোজকাঢ়ি আহি মেলি দেখিলোঁ যে ইয়াত ফ্ৰী চাহ দিছে। চ' চাহ খাই লওঁ, আৰু চেণ্ডেল ইয়াতে থ'বলৈ সুবিধা পাইছোঁ। ইয়ে ৰাম, ভিৰ দেখো আজি কিন্তু ফাটিব, কিন্তু চবৰে ফাটিব আজি। এতিয়া দুফালেদি যাব পৰা ৰাস্তা আছে, আমি ষ্টেপৰ হৈ মেলি যাম দ্বাৰপাল গণেশ মন্দিৰৰ দি সোমাই। এইফালে টেটু দোকান, এনেকৈ ন মেলাত ওলোৱা টেটু দোকানত কেতিয়াও টেটু বনাব নালাগে, মই পস্তাই থৈছোঁ। এইফালে ফ্ৰী বিস্কুট পাই গ'লোঁ, এতিয়া ভাগৰে জোগৰে খাই গৈ থাকোঁ। চ' গাইজ, এতিয়া কথা হ'ল এইফালে যাবলৈ মানে আগত গৈ ঘূৰি আহিব লাগিব। এইফালেচোন পাৰ হৈ আছে, ময়ো পাৰেই হৈ দিওঁ। কেতিয়াবা মানে অলপ বদমাছ কৰিবলগীয়া হৈ যায়। ফাইনেলি কামাখ্যা মন্দিৰৰ ওচৰ পাই গ'লোহি, লাইফত ফাৰ্ষ্ট টাইম। ভালেই হৈছে যে কষ্ট কৰি মেলি আহি পাইছোঁ, মনত থাকি যাব। ইমান ভাগৰি আহিছোঁ যদিও কিবা এটা মানে পাৱাৰ পোৱা যেন ফিল কৰিছোঁ। ৰখিবলৈ কাকো দিয়া হোৱা নাই, অকল এণ্ট্ৰি আৰু এক্সিট চলি আছে। সোমাব লাগিব, ওলাব লাগিব। কিন্তু এই ষ্টেপখিনিত চবকে বহিবলৈ দিছে, অনলি ইয়াতে ৰৈ মেলি অলপ মানে ভগৱানক যি বিচাৰিছে, কামাখ্যা মাক যি বিচাৰিছে কামাখ্যা মাৰ পৰা, তাক ইয়াতে ৰখি মেলি ইয়াৰ পৰাই মানে আশীৰ্বাদ ল'ব দিছে। চ' আমি অলপ বহিলোঁ, এতিয়া এক্সিটৰ ফালে লাহেকৈ গৈ আছোঁ। ঠেলা হেঁচাৰ মাজতে গৈ থাকিব লাগিব আৰু এনেকৈ। এইখন প্ৰথমখন এক্সিটৰ ছাইনবোৰ্ড দেখিলোঁ, এতিয়া গৈ থাকোঁ। বাপৰে, কি ফালেদি এক্সিটৰ ৰাস্তা বনাই দিছে, উপায়ো নাই চাগে, মিলাব পৰা নাই। আৰু মই জনাত 2টা এক্সিটৰ ৰাস্তা বনাইছে। এই মানুহৰ ঘৰবিলাকৰ মাজেদি গৈ আছোঁ আৰু। এডাল এজনী ভণ্টিয়ে গিফ্ট দিছিলে, আৰু গোটেই মেলাখনত যদি কিবা বস্তু লৈছোঁ এইটোৱে লৈছোঁ, ভণ্টিজনীয়ে দিয়াটো, বাকী একো কিনা নাই। ছোৱালীজনী মোৰ ঘূৰাই পৰি গ'ল চাগে। বেছি ৰখাৰখি চিষ্টেম কৰাই নাই, মানে হ'লে আকৌ আৰু বেছি টাইম লাগিব ন, জামত ফচি গৈ থাকিব লাগিব। আমিতো 6টা বজাতেই সোমোৱা,
আমি চলা ভিৰত ইমান ঠেলা হেঁচাকৈ গৈ আছোঁ যেনে তেনে, আৰু এইগালে ওপৰত বহি কিনে পূৰা মজা লৈ আছে, চবক চাই আছে। আপোনালোকে নিশ্চয় দেখিছিলে চাগে, আমি যাওঁতে এইফালেদি গৈছিলোঁ, ষ্টেপেদি গৈছিলোঁ। আমাৰ চেণ্ডেল হেৰাব বুলি ভাবিছিলোঁ, চেণ্ডেল পাই গ'লোঁ, ইয়াতে মজাকৈ থৈ দিছিলে এওঁলোকে। চ' ফাইনেলি আমি যিখন গেটেদি সোমাইছিলোঁ সেইখন পাই গ'লোহি, ওলাই দিলোঁহি। এতিয়া কিবা এটা খাব লাগিব আৰু খাই মেলি যাব লাগিব, যোৱাৰ যোগাৰ কৰিব লাগিব। বহুত ভাগৰ লাগিছে, গৈ শুই থাকিম। আজি নেক্সট ডে হয়, অলপ আগত শুই উঠিছোঁ, ৰাতি 12:30-1 মানে বাজিলে আহি পাওঁতে। আৰু বহুত বেছি মানে ভৰি চৰি বিষাইছে, গাও বিষাইছে, ভৰিকেইটা বেছি বিষাইছে, কলা ফুল পূৰা টানি টানি ধৰিছে, টোপনিও লাগি আছে আৰু ৰ'দো পূৰা দিছে এইফালে। তো ভ্লগটো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। নতুন যিসকল আহিছে তেওঁলোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি অল কৰি ল'ব। নতুনেই হ'ব ন, চব নতুন চেনেল, 18টামান ছাবস্ক্ৰাইবাৰ্ছ হৈছিলেহে। নেক্সট ব্লগত লগ পাম, বাই বাই।